আমাৰ এইখন বৃন্দাবন সেৱা আশ্ৰম এখন ঐতিহাসিক আশ্ৰম। এই আশ্ৰমখন স্থাপন হোৱা 114 বছৰ হ'ল। অতি পুৰণি এখন ধৰ্ম অনুষ্ঠান। গতিকে আমাৰ এই বৃহত্তৰ বৃন্দাবন অঞ্চলৰ আটাইবোৰ ৰাইজ ইয়াতে জড়িত আৰু ইয়াতে এটা সুনাম আছে যে এই অঞ্চলত ভক্তপ্ৰাণ ৰাইজে যদি মনৰ আশা পূৰণৰ হকে ইয়াতে যদি তেখেতসকলে শৰাই আগবঢ়ায়, নিশ্চিতভাৱে এটা বিশ্বাস যে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়, মনৰ বাঞ্ছা পূৰ্ণ হয়। আৰু দৌল উৎসৱ আমি ইয়াতে আজি এই বৰ্ষত 65 বৰ্ষত ভৰি দিছে আহি। গতিকে আমি 65 বছৰে ইয়াতে দৌল উৎসৱ উদযাপন কৰি আহি আছো। ইতিমধ্যে আপোনালোকে দেখা পাইছে বিভিন্ন অঞ্চলৰ ডেকা শক্তি ইয়াতে ওলাই আহি যোগদান কৰা পৰিলক্ষিত হৈছে। কিমান সংখ্যক অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে? ইয়াতে আমাৰ ইয়াৰ সমীপৱৰ্তী 21টা নামঘৰৰ ৰাইজে ইয়াতে অংশগ্ৰহণ কৰে। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আমাৰ ব্যক্তিসকল ইতিমধ্যে 65 সংখ্যক বৃন্দাবন দৌল উৎসৱ উদযাপন হৈ আছে আৰু আহি থকা দিনবিলাকতো আমি এনেধৰণে পাতিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমাৰ এটাই লক্ষ্যটো এনে হ'ল যে বৃন্দাবন সেৱা আশ্ৰমক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে থকা প্ৰায় 21খন চুবুৰীৰ ইয়াত জড়িত হৈ আছে। এই 21খন চুবুৰীৰ পৰা ব্যক্তিসকলে আহি ইয়াত আমাৰ আৰ্থিকভাৱে, মানসিকভাৱে, কায়িকভাৱে ইয়াত সহযোগিতা কৰিছে। এটা উদ্দেশ্যটো এইটোৱে যে ভাতৃত্ববোধ যাতে আমাৰ মাজত থাকে। আজি দিনৰ অৱস্থাবিলাক বেয়া হৈছে, গতিকে এই দিনত যদি আমি সকলোৱে মিলিজুলি জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি একত্ৰিত হৈ সামাজিক অনুষ্ঠানবিলাক পৰিচালনা কৰিব পাৰোঁ সুন্দৰভাৱে, তেতিয়াহ'লে আমাৰ আৰু বেলেগ একো নাই। জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাৰ কৰিবলগীয়া এইটোৱে যে আমি এই অঞ্চলৰ সকলো অঞ্চলৰ মানুহকে আমি যাতে সদ্ভাৱনাৰে মিলি থাকিব পাৰোঁ, এইটোৱে আমাৰ আশা। আমি আশা কৰিম আজি এই 3 দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় কাৰ্যসূচী। ইতিমধ্যে যোৱাকালিৰ পৰা প্ৰথমতে ভাগৱত স্থাপন হৈ গৈছে, তাৰপিছতে ভাগৱত পাঠ আৰু ৰাতিপুৱা আজি নাম প্ৰসংগ, তাৰপিছত কীৰ্তন। এতিয়া মূল ধৰ্মধ্বজা উত্তোলন হ'ল। মূল ধৰ্মধ্বজা উত্তোলনৰ লগত 21খন চুবুৰীৰ পৰা সভাপতি সম্পাদকসকল আহিয়ে একোখনকৈ ধ্বজা উত্তোলন কৰিছে আৰু ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছত বৃক্ষৰোপণ আছে। বৃক্ষৰোপণৰ পিছত আছে দধি কান্দি ভঙা প্ৰতিযোগিতা এটা আছে। এই প্ৰতিযোগিতাটো এজন বৰ ভাল লগা এটা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ইতিমধ্যে আমাৰ যুৱকসকল আহি অংশগ্ৰহণ কৰিছে, আহি পেলাই তেওঁলোকে নাম ভৰ্তি কৰিছে। আৰু ইয়াৰ পিছতে আমাৰ সন্ধিয়া কিছু সাংস্কৃতিক অনুষ্ঠানো আছে। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ এই অঞ্চলৰে উদীয়মান শিল্পীসকলে ইয়াত নৃত্য পৰিৱেশন কৰিব, প্ৰতিযোগিতা আগবঢ়াব। তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠানত আকৌ সংগীত সন্ধিয়া এটা অনুষ্ঠান আছে। এই সংগীত সন্ধিয়া অনুষ্ঠানতো তেওঁলোকে অংশগ্ৰহণ কৰিব। মুঠতে ক'বলৈ গ'লে অহা দিন আছে, অহাকালিও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। নাগাৰা নাম আছে, দিহানাম আছে, কীৰ্তন আছে। এনেধৰণৰ অনুষ্ঠানবিলাক আমি ইয়াত আয়োজন আজি 65 বছৰে কৰি থকা হৈছে। গতিকে এইখিনি কৰিবলৈ যাওঁতে আপোনালোকৰ নিশ্চিতভাৱে আমাৰ সহায় সহযোগিতা আমি ইতিমধ্যে পাইছোঁ আৰু অনাগত দিনতো পাম বুলি আশা ৰাখি